গরু ব্যাপারী বা দালাল যোনবোৰ আমি দালাল বুলি কওঁ সিহঁতে দিনত গৰু চাব যায় যদি মানুহে গৰু বিক্ৰী কৰিব যায় সিহঁতে চাই আহে যে তাৰপিছত দামটো যদি 50,000 সিহঁতে 20,000 ক'ব মানে সিহঁতে কিনাৰ ইচ্ছা নাই তাৰপিছত কি কৰে সিহঁতে ৰাতি গৈ পেলাই মানে সিহঁতে কি কৰে সেইটো ঘৰৰ আজি নহ'লে পৰহি হ'লেও সেইটো ঘৰৰ গৰু একদম চুৰি হ'বই। কলিয়াবৰত মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ ডকাইত আটক। কলিয়াবৰ লাইলুৰিৰ পৰা আমবাগান আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে ডকাইতকেইটা আৰু ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন টাটা মোবাইল বাহন, এটা 9mm পিষ্টল, 4 জাই সজীৱ গুলী, এখন খুকুৰি আৰু নগদ 33,000 টকা। ধৃত ডকাইতকেইটা ক্ৰমে হাতীপুখুৰীৰ জহিৰুল ইছলাম, নগাঁও চিয়ামাৰীৰ চেমিম, দক্ষিণ খাটৱালৰ উমৰ ফাৰুক, পূব লাইলুৰিৰ সাদেক আৰু বিশ্বনাথ জিঞ্জিনিয়াৰ আমিৰ বুলি জানিব পৰা গৈছে। ধৃত ডকাইতকেইটাই বিশ্বনাথ জিলাৰ জিঞ্জিনিয়া আৰক্ষী চকীৰ এলেকাত এখন গৰু গাড়ীক আগুচি ধৰি ডকাইতি কাণ্ড সংঘটিত কৰি নগাঁৱলৈ পলাই আহিছিল যদিও আমবাগান আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ ডকাইতকেইটাক। ৰাইজৰ অভিযোগ যে এইসমূহ ডকাইতৰ দলেই বহুদিন ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত গৰু চুৰি কাৰ্য ইত্যাদিও সংঘটিত কৰি আহিছে। কি ক'ম মানে ইফালে মানে আমাৰ এই কলিয়াবৰ চামগুৰি ইফালে মানে চোৰৰ এটা সন্ত্ৰাস সৃষ্টি হৈছে মানে এতিয়া ৰাতি মানুহ টোপনি যাব নোৱাৰে। এই আজি যদি ইঘৰৰ গৰু লৈ যায় আকৌ পিছদিনাখন সিঘৰৰ গৰু লৈ যায়, এনেকৈ মানে গৰু মানে প্ৰত্যেক দিনাখনে প্ৰত্যেক নিশাই গৰু চুৰ হৈ আছে। গতিকে আমি এইটো বিচাৰোঁ যাতে পুলিচ প্ৰশাসন আছে আৰু ৰাইজে অলপ সতৰ্ক হ'ব লাগিব, হৈ পেলাই মানে চুৰ ধৰিব লাগিব। আৰু যি দেখা গৈছে মানে কি এনেকুৱা উৎপাত মই মানে আগতে দেখা নাই আৰু সিহঁতে মানে চোকা অস্ত্ৰ লৈ আহে, বন্দুক লৈ আহে। আজি আমাৰ গাঁৱতে চুৰ ধৰা পৰিছে মানে পুলিচো আহিছে, পুলিচে ইফালৰ পৰা আহিছে আৰু ইফালৰ পৰা আমবাগানৰ পুলিচ গৈছে, গৈ পেলাই সিহঁতক ধৰিছে। কেইজনক ধৰিছে? আমি ৰাতিপুৱা যেতিয়া গৈছিলোঁ তেতিয়া 3জনক পুলিচে উঠাই লৈ আহিছে আৰু এজন পলাইছিলে, পলাই মানে ধৰি মানে বাগানত পলাইছিলে, তাৰ পৰা ৰাইজে কৰায়ত্ব কৰি আনিছে। কোনটো গাঁও আছিলে? এইটো লাইলুৰি। হয় আৰু কোন আছিলে কিবা নাম জানিম নেকি? নামটো মই ক'ব নোৱাৰিম। এটা নাম জানো সাদেক আলী হয়, এটা নাম জানো সাদেক আলী হয়, মানে ভয় লগা গাঁও আপোনাৰ লাইলুৰি হয় হিৰগড় আৰু মানে চবকেইটা মানে মিলাল আছে, চব জেগাৰে আছে চোৰকেইটা। তেওঁলোকে কি কৰে? এইবিলাকেই কাম কৰে। দান্দা এইটো সিহঁতৰ চুৰি ডকাইতি আৰু কি কৰিব এইবিলাকেই দান্দা। আৰু মানে কি মই আৰু এটা কথা ক'ব বিচাৰোঁ মানে যোনবোৰ মানে গৰু বেপাৰী বা দালাল যোনবোৰক আমি দালাল বুলি কওঁ সিহঁতে দিনত গৰু চাব যায় যদি মানুহে গৰু বিক্ৰী কৰিব যায় সিহঁতে চাই আহে যে তাৰপিছত দামটো যদি 50,000 সিহঁতে 20,000 ক'ব মানে সিহঁতে কিনাৰ ইচ্ছা নাই। তাৰপিছত কি কৰে সিহঁতে ৰাতি গৈ পেলাই মানে সিহঁতে কি কৰে সেইটো ঘৰৰ আজি নহ'লে পৰহি হ'লেও সেইটো ঘৰৰ গৰু একদম চুৰি হ'বই। এনেকৈ ঈদৰ সুযোগ লৈছে সিহঁতে কাম বন নকৰে। কিছুমান মানে মানুহৰ এনেকুৱা ধান্দাই আছে, কাম বন নকৰে, দিনত চাই যায় এই ৰাতি চুৰ কৰিব আহে। আৰু সিহঁতে চুৰ কৰা মানে কি গাড়ী লৈ আহে, গাড়ী চোকা অস্ত্ৰ বন্দুক এইবিলাক লৈ আহে। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।